সঁচাকৈ ক'বলৈ গ'লে মানে বৰ পৰিতাপৰ আৰু বৰ দুখৰ বিষয় কাৰণ দৰিদ্ৰ সীমাৰেখা তলৰ বা দৰিদ্ৰসকলৰ যি কৃষকসকলে এই আমাৰ এই কেন্দুগুৰি মিঠাম চাপৰি জাতিপতীয়া পংকিয়ালৈকে হালোৱা গাঁৱকে কৰি এই কেইবাখনো গাঁৱৰ মানে খেতি বৰ্তমান ইমানেই নষ্ট কৰিছে এই হাতীয়ে মানে আচৰিত দুখৰ বিষয় কিন্তু ক'বলৈ গ'লে মানে আজি আপোনালোকে প্ৰমাণ যে আমাৰ এই অঞ্চললৈ যে যেতিয়া ৰাতিপুৱা এই 6টা, 6:30, 7টা বজালৈকে হাতী গোটেই জাকটো বৃহৎ হাতী জাকটো এই পিন্ধি পাৰ হৈ গৈছে কিন্তু ইয়াত এজনো বন বিষয়া মানুহ ইয়াত নাই আৰু তেওঁলোকক যদি কওঁ যেতিয়া সন্ধিয়া সময়ত যেতিয়া হাতীজাক ওলাই আহে তেতিয়া তেওঁলোকে যদি কওঁ তেওঁলোকক অকল মাত্ৰ বন্দুকৰ গুলি 2টা বা 3টা আছে বুলি কয় সেইবাবে আমি DFO ছাৰক ফোন কৰিছিলোঁ DFO ছাৰে ক'লে যে আমাৰ ওচৰত বোলেনো ইমান বহুত বন্দুকৰ গুলি দিলোঁ কিন্তু ইমান গুলি নাই কিন্তু হিচাপ মতে সেই ফৰেষ্টসকলে আমাৰ এই অঞ্চলৰ কৃষকসকলক প্ৰকৃততে কিমান ধৰণৰ সুবিধা দিব লাগিছিল বাৰু কওকচোন বাৰু কিন্তু আপোনালোকে জানে যে এই বলিয়া বানপানীয়ে ধনশিৰি বলিয়া বানপানীয়ে দুবাৰকৈ এখন গাঁৱত আপোনাৰ বানপানী হৈ দুবাৰকৈ খেতি নষ্ট কৰিলে আৰু সেই সময়ছোৱাতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত হৈছিল আৰু সেই সময়ছোৱাত উপস্থিত হোৱাৰ সময়ছোৱাত তেওঁলোকে গম পাইছিলে যে কেনেকৈ কি অৱস্থা ঘটিছিলে সকলো কথা বিতং তথ্য তেওঁলোকৰ ওচৰত আছে কিন্তু এতিয়া বৰ্তমান আমাৰ খেতি নষ্ট কৰা যিসকল খেতি নষ্ট কৰা হাতীয়ে খেতি নষ্ট কৰা তেওঁলোক 8,000 টকা দিম বুলি কৈছে কিন্তু যিবিলাক যে বানপানীয়ে মাৰিছিলে সেই খেতিয়কসকলক কিয় একো সুবিধা নিয়াই দিয়া আমাৰ সন্মানীয় গণ বিধায়ক আমাৰ মৃণাল শইকীয়া ডাঙৰীয়া আছে তেখেতক অনুৰোধ জনাইছোঁ আপোনালোকে যেনেকৈ উত্থাপন কৰে ঠিক আমাৰ এই হাতী সমস্যা আৰু বানপীড়িত সমস্যাখিনিও আপুনি উত্থাপন কৰক নহ'লে আমাৰ খেতিয়কসকল কেতিয়াও আমাৰ ইয়াত মানে ভালকৈ এমুঠি খাই থাকিব নোৱাৰে একদম আচক আমি একদম এই আজি এমাহ মানে হ'ব হ'ল আমি একদম ৰাতিপুৱা পাই একদম গধূলিৰ পৰা ৰাতিপুৱালৈকে আমাৰ কোনো মানে খোৱা একো মানে ঠিক হোৱা নাই কিন্তু আমাৰ গম পাইছেনে আপোনালোকক মই এটা কথা জনাওঁ যে আমাৰ ইয়াত DFO আছে এই DFO ছাৰে আমাৰ এই অঞ্চলত থকা আমাৰ ফৰেষ্ট বকিয়াল ডিপাৰ্টমেণ্টৰ কিমানখিনি সুবিধা দিব লাগিছিলে কওকচোন বাৰু কিন্তু তেওঁলোকে কোনো ব্যৰ্থ হৈছে তেওঁলোক ৰাতিটো হ'ব নহয় লোকৰ ঘৰত আজি এমাহ ধৰি শুই আছোঁ আমি আমাৰ ঘৰৰ কাষেদিয়ে গৈ আছোঁ জাকে বাবা আৰু আপোনাৰ দিন নাই হেৰি দিনতো গুচি আহিছে সেইদিনাখন দিনতো গুচি আহিছে সন্ধিয়া সময়ত আপোনাৰ সন্ধিয়াৰ লগতে বাবা গুচি আহিছে আমি চাহকণো খাবলৈ নাপাওঁ আৰু লোকৰ ঘৰত ভাত খাই আছোঁ আজি এমাহ ধৰি লোকৰ ঘৰতে মানে লৈ ভাত খাই আছোঁ তেনেকুৱা এই ছোৱালীজনী লৈ কিমান অসুবিধা হৈছে মাক ডেলিভাৰী কিমান অসুবিধা হৈছে আমাৰ এই দোকানটো খুলিব নোৱাৰোঁ দোকানখন নুখুলিলে মানুহজনী হস্পিটেলত আছে কেনেকৈনো চলোঁ তেনেকৈ মানে হৈ আছে আমাৰ ঘৰতে লাগিছে বেৰ চেৰ ভাঙি দিছে আমাৰ এইফালেও বেৰ ভাঙিছে সিফালেও বেৰ ভাঙিছে দোকান খুলিবই নোৱাৰোঁ দিনতো গুচি আহে সেইদিনাখনো দিনত 11টা বজাত গুচি আহিছে জাক পাতি আহে দুফালে আহে ঘৰৰ দু চাইডেদি আহি থাকে এইফালেও আহে এইফালেও আহে নাজান তেনেকৈ কৰিছে সেইটোৱে অসুবিধা হৈছে আমাৰ